ফিল্মৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আশা কৰোঁ আপোনালোক ভালে আছে আৰু কালি দিয়া ভিডিঅ'ৰ এনালিচিছৰ মতে একজেক্টলি তেনেকেই কাম কৰিলে। কালি কৈছিলোঁ যে মাৰ্কেট হয়তো একেডোখৰ জেগাতে খোল খাই অলপ তললৈ আহিব, এটা ভাল জোনৰ পৰা ৰিভাৰ্চেল লৈ ভি শেপ ৰিকভাৰী কোনডোখৰলৈকে দিব পাৰে, আইডাৰ আজি যিমানটো ফল হ'ল তাৰ 50%লৈকে ভি শেপ ৰিকভাৰী দিব পাৰে, নাইবা কালিৰ পৰা যোনটো ফল হৈ আহিছে তাৰ 50%লৈকে ভি শেপ ৰিকভাৰী দিব পাৰে। একজেক্টলি তালৈকে দিলে তাৰপিছত এইটো এক্সট্ৰা মোমেণ্টাম দিছে মাৰ্কেটত, সেইটো আমাৰ লুকআউট নহয়, বা যোনটো আমি এক্সপেক্ট কৰিছোঁ মাৰ্কেটৰ পৰা সিমানটো একজেক্টলি মাৰ্কেটে কাম কৰিলে। আৰু আমি আজি কোনডোখৰত ট্ৰেড ল'বলগীয়া আছিলে বা নিজে পাৰ্চনেলি ক'ত ট্ৰেড ল'লোঁ সেই গোটেইখিনি আপোনালোকক দেখুৱাম। তেতিয়া ব'লক আমি এনালিচিছটো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম কেণ্ডেলটো, ঠিক আছে, প্ৰথম কেণ্ডেলটো এইটো হয়, ঠিক আছে, এইটো প্ৰথম কেণ্ডেল মই আপোনালোকক ইয়াত দেখুৱাওঁ। এইটো আনি লৈছোঁ। কেনেকে বস্তুটো ভাবিব লাগে, কেনেকে বস্তু আপুনি চিন্তা কৰিব লাগে, ঠিক আছে। প্ৰথম ট্ৰেডটো স্কেলপিঙৰ ট্ৰেড, বাট মই আপোনাক কৈ দিওঁ মই আজি প্ৰথম ট্ৰেড এই একদম ৰাতিপুৱাই ল'বলৈ নহ'ল, অলপ কামত বিজি আছিলোঁ, ঠিক আছে। মই নেক্সট অকণমান 9:40 পিছত ট্ৰেড লৈছোঁ, এটা ট্ৰেড লৈছোঁ ছাফিচিয়েণ্ট এমাউণ্ট অফ ৰিটাৰ্ণ দিলে ROI ৰিটাৰ্ণ অন ইনভেষ্টমেণ্টৰ ওপৰত কাম কৰিব, এদিনত কেপিটেল ডাবল ট্ৰিপল কৰিবলৈ নাযাব, ঠিক আছে। তাৰপিছত মই বেলেগ একো ট্ৰেড কৰা, দিনটো ট্ৰেড কৰা, ন' মেটাৰ যিমান ৰেলি দিয়ে মোৰ মতলবো নাই, ঠিক আছে। মোৰ নিজৰ কেপিটেলত কিবা এটা আহিলে হৈ গ'ল, থৈ দিলোঁ, ক্লিয়াৰ। নেক্সট কথাটো হৈ গ'ল, যদি মই মাৰ্কেটত থকা হ'লে মই ক'ত ট্ৰেড ল'লোহেঁতেন, মই কালিৰ পৰা ক'ত প্লেন আপ কৰি দিছিলোঁ সেই বস্তুডোখৰ দেখুৱাম, ঠিক আছে। ব'লক এতিয়া চাওক, এইটো ফাৰ্ষ্ট কেণ্ডেলটো, এইটো হাই, এইটো ল'। এতিয়া ফাৰ্ষ্ট কেণ্ডেল যোনটো হয় ন, মানে চাওক কালি মাৰ্কেট বন্ধ হ'ল, মাজত ইমান ঘণ্টাৰ গেপ, ফাৰ্ষ্ট কেণ্ডেলটো বহুত ইণ্টেনচিভ কেণ্ডেল হয়। সেই কেণ্ডেলটোৱে আমাক বহুতখিনি কথা ক'ব বিচাৰে, তাক যদি বুজি পোৱা যায় ইউ কেন ডিক'ড এভৰি কেণ্ডেল এটলিষ্ট ফৰ নেক্সট 30 মিনিটছ, ঠিক আছে। অ'কে চলো, ইয়াত চাওক এই ফাৰ্ষ্ট কেণ্ডেলটো বনিলে সম্পূৰ্ণ ৰেড চেলাৰ মজবুত কেণ্ডেল, কালিও সম্পূৰ্ণ পৰি আহিছে, মানে আপুনি মাৰ্কেটৰ চেণ্টিমেণ্টছটো বুজি পাইছে ন, মাৰ্কেট ইজ অন এ নেগেটিভ নোট, ক্লিয়াৰ। অ'কে চলো, ইয়াত কি হৈছে, প্ৰথম কেণ্ডেলটো বনিলে ফাইন, নেক্সট কেণ্ডেলটোৱে কি দেখুৱাইছে, এতিয়া মই আপোনালোকৰ যোনটো স্কেল মাৰো এইটো স্কেলে হয়, এই স্কেলটো মাৰি দিব, এই প্ৰথম কেণ্ডেলটো ওপৰৰ পৰা হাই পৰা ল'লে স্কেলটো মাৰি দিব, তাত আপুনি মাজৰ 50%ৰ এনেকুৱা লেভেল এটা চকুৰে দেখা পাব। এই ছেকেণ্ড কেণ্ডেলটোৱে 50%টো ব্ৰেক কৰিব চেষ্টা কৰিছিলে, কিন্তু সি তলত ক্লজিং দিলে, চ' ইয়াৰ এইটো স্কেলপিং ট্ৰেড, এইটো ডাঙৰ লং ৰেলি ট্ৰেড বুলি নহয়, এইটো স্কেলপিং ট্ৰেডটা আমি কি ধৰণে আশা কৰিব পাৰোঁ সেইটো কথা কৈছোঁ। যদি ই 50%টোকে যদি ভাঙিব নোৱাৰিলে, তেতিয়া নেক্সট কেণ্ডেলত আমি এটা সৰু এটা এণ্ট্ৰি লৈ ইয়াৰ ওপৰত আমি ষ্টপ লছ ৰাখি, বেছি ডাঙৰ টাৰ্গেট নহয়, আইডাৰ এই লেভেলটোলৈকে আহিলে ওলাই দিব লাগে, অৰ এই যোনটো ফাৰ্ষ্ট কেণ্ডেলৰ যোনটো ল' পইণ্ট সেইটো ব্ৰেক কৰিবই, মানে চেলাৰ্ছ আৰ ফুল ইন কণ্ট্ৰল। 0.5 50% লেভেল ভাঙিব নোৱাৰিলে প্ৰথম কেণ্ডেল পৰা পুৰা নেগেটিভ কেণ্ডেল হ'লে, কালি পুৰা নেগেটিভ চেণ্টিমেণ্ট আছিলে মাৰ্কেটৰ, ঠিক আছে। অ'কে, থাৰ্ড কেণ্ডেল আমি এটা থাৰ্ড কেণ্ডেল বুলি নহয়, 2-3টা কেণ্ডেল আমি তললে মোমেণ্টাম এটা এক্সপেক্ট কৰোঁ, কোনডোখৰলৈকে আহিব লাগে, আইডাৰ নিয়েৰেষ্ট যোনটো লেভেল আছে বা এই যোনটো ফাৰ্ষ্ট কেণ্ডেলৰ ল', আৰু ইয়াত আমি ৰখি ডাইৰেক্ট এটা কেণ্ডেলে দি দিলে ওলাই দিয়ক, ইমান নালাগে, স্কেলপিংহে কৈছোঁ, বাকীকণ আমাৰ লুকআউট নহয় কাৰণেই আমাৰ লেভেলত গৈ নাহিলেও চব এই লেভেলডোখৰ এৰি থৈ গ'ল, পিছে এৰি থৈ গ'ল তাৰো বহুত লজিক থাকে। এইডোখৰ যোনটো গেপ এৰি থৈ গ'ল, এই গেপডোখৰ পিছত এটা কেণ্ডেলে ফিল আপ কৰি দিলে, ঠিক আছে, সেইখিনি পিছত বুজাম বাৰু, ঠিক আছে। অ'কে চলো, এইটো আমাৰ ফাৰ্ষ্ট স্কেলপিং ট্ৰেড হৈ গ'ল ৰাতিপুৱা। তাৰপিছত মাৰ্কেট এতিয়া এইটো নহয়, চাওক আপুনি ট্ৰেড এটা ল'লে, লছ খালে প্ৰফিট খালে এইটো মেটাৰ নকৰে, যদি প্ৰফিট খালে আৰু এটা ট্ৰেড লওঁ, ক'ত লওঁ, সেইবিলাক নকৰিব, লছ খালে লছটো ৰিকভাৰী কৰিব লাগে, সেইটো ৰেড কেণ্ডেল সোমাই দিওঁ, গ্ৰীণ কেণ্ডেল সোমাই দিওঁ, সেইবিলাক নকৰিব, ৱেইট কৰক, হেভ ডেট পেচেঞ্চ, সেই ধৈৰ্যটো যেতিয়ালৈকে আপোনাৰ নাহে তেতিয়ালৈকে আপুনি নোৱাৰিব। ছাপ'জ মই এটা এক্সাম্পল কৈছোঁ, এজন IAS অফিচাৰ বনাৰ আগতে তেওঁ যোনটো APSC UPSC কাৰণে যোনটো প্ৰিপাৰেশ্যন কৰে, সেই প্ৰিপাৰেশ্যনটোৱে তেওঁ তাৰ যোগ্যতাখিনি বনোৱায়। আপুনি যদি এজন ডক্টৰক চাবলৈ যায়, 5 years যোনটো MBBSৰ কোৰ্চ যোনটো পঢ়ে, সিহঁতৰ মেণ্টেলিটি, সিহঁতৰ ৱৰ্কিং হেল্থ, সেই কষ্ট কৰিব পৰা সেইটো লেভেললৈকে লৈ যায়গৈ, দিন ৰাত কষ্ট কৰে তেখেতলোকে, আৰু 5 বছৰ পিছত এজন ছাকচেছফুল ডক্টৰ হৈ ওলাই আহে। সেই 5 বছৰ জাৰ্ণি এটা থাকে,
য'ত তেওঁক মেণ্টেলি প্ৰিপেয়াৰ কৰোৱা হ'ল ডক্টৰ বনিবলৈ ক্লিয়াৰ সেম গোজ ফৰ আ ট্ৰেডাৰ আপোনাৰ যদি ধৈৰ্য নাই আপুনি বহুত খঙাল মানুহ ইগ' থকা মানুহ নহ'ব আপোনাৰ কাৰণে মেডিটেশ্যন কৰক যাওক তাৰপিছত অলপ ষ্টেবল হৈ আহক যদি ষ্টেবল নহয় টাইম লাগিব আপোনাৰ ক্লিয়াৰ এটলিষ্ট যদি আপুনি কাৰোবাৰ মেণ্টৰৰ আণ্ডাৰত নাই আপোনাক 3 বছৰ লাগিবই ডেট ইজ ইউজুৱেল বিহেভিয়াৰ ঠিক আছে যদি কোনোবা মেণ্টৰৰ আছে এইখিনি কথা গাইড কৰিবলৈ আছে এতিয়া ইউটিউবৰ মাধ্যমেৰে মই ইয়াত আছোঁ আপোনালোকক এইটোৱে ক'ম যে যোনখিনি গাইডলাইনছ দিওঁ সেই অনুসৰি কাম কৰিব ক্লিয়াৰ তেতিয়া এটলিষ্ট 1 yearত কিবা এটা দেখা পাব অ'কে ইয়াত নেক্সট ষ্টেপটো কেনেকৈ প্লেন আপ কৰিম ইয়াত চাওক এই ফাৰ্ষ্ট কেণ্ডেলৰ ছেইম ইয়াৰ আগৰবাৰ যোনডোখৰৰ পৰা ৰিজেকশ্যন লৈছিলে ছেইম এতিয়া বস্তুটো হৈ গ'ল ই ইমান ধুনীয়াকে লো ভাঙি দিলে ছেইম যোনটো মই লাষ্ট 2 দিনৰ আগত ভিডিঅ' আপলোড কৰিছোঁ ছেইম মাৰ্কেট ষ্ট্ৰাকচাৰ ৰিপিট হৈছে যোনে কোনোবাই যদি মোৰ ভিডিঅ' চাইছে তেওঁতো আল্টিমেট ট্ৰেড ল'ব লাগে ইয়াত লো ভাঙিলে সেলাৰ আহিলে আকৌ সেলাৰ ধুনীয়াকে আহিলে ধুনীয়াকে আহিলে একদম বঢ়িয়াকে কোনো টেনচন নাই তাৰ পিছত এটা বুলিশ পেটাৰ্ণ টাইপৰ বনাই ধুনীয়াকে 8ডাল কেণ্ডেল যদি ইমান ডাঙৰ কেণ্ডেল লৈ গৈছে ইমান যদি বায়াৰৰ পাৱাৰখিনি আহিয়ে গ'ল এই কেণ্ডেলডাল লৈ গৈছে যেতিয়া ই 50%টো এইটো 50% এই লেভেলটো ভাঙিব বিচাৰিছিলে ভাঙি শেষ কৰিব নোৱাৰি তললে পৰি গ'ল ক্লজিংটো ক'ত দিছে দেখিছে নাই এইটো আমাৰ লেভেল হয় ই ভাঙিব বিচাৰিলে তলত ক্লজিং দিলে ওকে ঠিক আছে প্ৰথমবাৰ কেণ্ডেলটো আহিছে ইটছ ওকে আৰু এটা কেণ্ডেলৰ তাক চান্স দিছোঁ এইটো কেণ্ডেলটো এটলিষ্ট ইয়াৰ ওপৰত ক্লজিং দিব লাগিছিলে এইটো কেণ্ডেলটো এটলিষ্ট এই কেণ্ডেলটোৰ হাইটো ব্ৰেক কৰি থাকিব পাৰিব লাগিছিলে বা 0.5টো ওপৰত ক্লজিং দিব পাৰিব লাগিছিলে নোৱাৰিলে মানে ইয়াত 1 second sellers are getting activated এই যোনখিনি বায়াৰ ইয়াত সোমালে এইখিনি মাৰিব লাগিব ট্ৰেপ কৰিব লাগিব আৰু বস্তুটো এনেকুৱা এতিয়া আপোনালোক যোনসকলে ভিডিঅ' চাই আছে এইটো ইয়াত 0.5 50% লেভেলটো কোনোবা চকুৰে দেখিছিলে নে নাই দেখা বিকজ দিছ ইজ সামথিং মই জানো আপুনি এইটো বস্তু চকুৰে দেখিবলৈ যোনটো আনে দেখা নাপায় ক্লিয়াৰ ওকে ইয়াত চাওক ইয়াত এক্সেক্টলি এডোখৰ ৰিজেকশ্যন লৈছে আৰু এইডোখৰ ছেইম পইণ্টত মই HDFC কালি যোনটো ভিডিঅ'ত মই দেখুৱাইছিলোঁ HDFC ৰিলায়েন্স অবজাৰ্ভ কৰি আছোঁ সেইটোত লাষ্ট 3ডাল কেণ্ডেল একেডোখৰ জেগাত ৰিজেকশ্যন লৈ আছে অবজাৰ্ভ কৰক গৈ চাওক এতিয়াও মাৰ্কেট খুলি চাব পাৰে কোনটো সময় এইটো যোনটো সময় হয় আপোনালোকে মিলাই চাই ল'ব ইয়াত টাইম দিয়া থাকে ঠিক আছে 10টা বজাৰ 15 মিনিট মানৰ আগত সিমানটো ৰেঞ্জৰ কথা ঠিক আছে চাই ল'ব HDFC ৰিলায়েন্স নেগেটিভ দেখুৱাই আছে এটা পৰ্চনৰ পৰা ৰিজেকশ্যন দেখুৱাই আছে গোটেইকেইটাই চ' আমাৰ ইয়াৰ পৰা আমি ক্লিয়াৰ ইণ্ডিকেশ্যন পাওঁ যে ইয়াত আমি মাৰ্কেটত এটা ফল এক্সপেক্ট কৰিব পাৰোঁ ঠিক আছে চ' ইয়াত মোৰ নিজৰ ট্ৰেড লোৱা আছিলে ইয়াত ধুনীয়াকৈ ট্ৰেড ল'লোঁ ঠিক আছে ইয়াত ধুনীয়াকৈ ট্ৰেড ল'লোঁ এই দুটা কেণ্ডেল ফল লৈছোঁ এইটোলৈকে মোৰ টাৰ্গেট আছিলে এইটোলৈকে কিয় টাৰ্গেট আছিলে মই কৈছোঁ এই যোনটো গেপ থৈ গৈছিলে প্লাছ ইয়াত যোনখিনি মানুহ সোমাইছিলে সেইখিনিকো মাৰিব লাগিব একে ঝাটকাতে এই দুইটা কেণ্ডেল এটলিষ্ট ইয়ালৈকেতো ফল এক্সপেক্টেড আছিলে এটলিষ্ট মোৰ এই লেভেলটো চুব লাগিছিলে ঠিক আছে চ' এই লেভেলটোলৈকে ৰখিলোঁ তাৰপিছত এক্সিট কৰোঁ তাৰপিছত যিমান মোমেণ্টাম যায় যাওক ঠিক আছে তাৰপিছত আৰু দিনটোলৈ একো ট্ৰেড কৰা নাই বাট যদি মই থকা হ'লে ক'ত ট্ৰেড ল'লোতে সেইটোও দেখুৱাইছোঁ ঠিক আছে যিহেতু ৰাতিপুৱাই চাওক এটা বস্তু মন কৰিব ৰাতিপুৱাই যদি মাৰ্কেটে মোমেণ্টাম দি দিয়ে তেতিয়াহ'লে প্ৰায় দেখা গৈছে যে 10:30টাৰ পৰা ছাইডৱেজ হৈ যায় ঠিক আছে 10:30টাৰ পৰা ছাইডৱেজ হৈ যায় ছাইডৱেজটো কেনেকৈ গম পাম এই দীঘল লাঠি স্মল বডি এনেকুৱা যদি বনে তেতিয়া আমি ট্ৰেড নকৰোঁ মোৰ ষ্টুডেণ্টছখিনিয়ে ভালকৈ জানে আমি এনেকৈ ধুনীয়াকৈ বাকচ এটা বনাই থৈ দিওঁ বাকচটো ভাঙিলে কনফাৰ্মেশ্যন পালে ট্ৰেড কৰিম নহ'লে নকৰোঁ ওকে এতিয়া ক'ব পাৰে ছাৰ এইটো বাকচটোতো ভাঙিছে আপুনি কিয় ট্ৰেড নল'ব ইয়াতো বাকচ ভাঙিছে কিয় ট্ৰেড নল'ব আৰে বাকচ ভাঙিলে সদায় এপাত ফুল বডি কেণ্ডেলে ভাঙিব লাগে এইটো ব্ৰেকআউট কৰা বুলি নকয় এনেকৈ এটা কেণ্ডেলে ভাঙি দিছে ইয়াৰ ওপৰত লাঠিটো আছে এইটোক ব্ৰেকআউট বুলি নকয় ইয়াৰ কি ইয়াৰ কোনটো এংগলৰ পৰা ব্ৰেকআউট হ'ব কথাটো কৈছোঁ ইয়াত চাওক এইটো কেণ্ডেলটো এনেকুৱা এইটো এনেকুৱা লাঠিটো আছে ইয়াৰ ভাঙিব গৈছিলে কিন্তু ওপৰৰ পৰা ৰিজেকশ্যন পাই আহিছে এইটো কেনেকৈ ব্ৰেকআউট বুলি আমি ধৰিম কোনটো ব্ৰেকআউট হ'ব চাই লওক এইটো আমাৰ ব্ৰেকআউট হ'ব ঠিক আছে অকণমান আছে এচিকুট আছে এইটো ইমান দিগদাৰী নাই বা যদিও কেতিয়াবা আমি এনেকুৱাও দেখা পাওঁ
তেতিয়া আমি কি কৰিম কনফাৰ্মেশ্যনৰ কাৰণে ৱেইট কৰিম এটা কেণ্ডেলে এই হাইটো ভাঙিব লাগিব তেতিয়া আমি চিয়ৰ হ'ম ঠিক আছে তেতিয়া আমি কনফাৰ্মেশ্যন পাম ক্লিয়াৰ ওকে সো আমি কি কৰিম এইডোখৰতে বাকচ এটা আঁকি দিম আৰু হেতু আমাৰ কাৰণে নো ট্ৰেড জোন ইয়াত ট্ৰেড নকৰো স্বাভাৱিক কথা ইয়াত আমি ট্ৰেড নকৰো ঠিক আছে যেতিয়া ইয়াক ব্ৰেক হ'ব তেতিয়া আমি ট্ৰেড কৰিম তাৰপিছত এটো আকৌ ইয়াত সাইডওয়েজ হৈ গ'ল একেটাই কন্ডিশন ন স্মল বডি বিগ উইক তেনেকুৱা কন্ডিশন বনি গ'লে বাকচটা বনাই দিব ট্ৰেড নকৰি ক্লিয়াৰ ওকে তাৰপিছত বাকচটো ভাঙিলে বুলি ট্ৰেড নকৰো এই বাকচ ভাঙিছে জোন ভাঙিছে বা সাইডওয়েজ চেনেল হেণ্ড এণ্ড বহুত নাম আছে এইবিলাক ভাঙিছে বুলি ডাইৰেক্ট ট্ৰেড নকৰো উই নিড ষ্ট্ৰং লজিক টু ট্ৰেড ৰাতিপুৱাৰ পৰা মাৰ্কেট সেন্টিমেন্টস এই ডখৰ প্ৰথম কেণ্ডেলৰ এটো হাই বুলি কয় দেই এই হাই দা মাৰ্কেট হাই আজি দিনটোৰ হাই হয় এটো টুডে হাই এই হাইটো ৰাতিপুৱাৰ পৰা সুবও পৰা নাই ব্ৰেক কৰিব পৰা নাই মানে মাৰ্কেট ফুললি বিয়াৰিছ যেতিয়ালৈকে এই গুটে মাৰ্কেট যোনটো সুইং হয় এইটো এই হাই পইণ্টৰ পৰা মাৰ্কেটে এই পইণ্টৰ পৰা পৰিবলৈ যি আৰম্ভ কৰিলে একেবাৰে এই লো পইণ্টলৈকে পৰিলে এই লো পইণ্টটো ৰঙা কেণ্ডেল লাঠি এই পইণ্টলৈকে পৰিলে ঠিক আছে এই পইণ্টলৈকে যোনটো পৰিলে এই যোনটো সুইং হয় এই সুইংটো যোনটো 50% যোনটো লেভেল বহিব সেই লেভেলটোক যদি ব্ৰেক কৰে মই তেতিয়া কম যে ইয়েস মাৰ্কেটৰ ট্ৰেন্ডটো খলনি হ'ব পাৰে ইয়াত সৰুকে ৰিস্ক এটা ল'ব পাৰো ট্ৰেন্ড চেঞ্জাৰ মাৰ্কেটৰ ট্ৰেন্ডটো কি আছিলে মাৰ্কেটৰ ট্ৰেন্ডটো ওপৰৰ পৰা তললৈ পৰা আছিলে যদি 50% বা 50% থকা লেভেলটো যদি ভাঙে আমি ইয়াক ট্ৰেন্ডটো এটা খলনি কৰিব বিচাৰিছে বুলি আমি ৰিস্ক এটা ল'ব পাৰো ক্লিয়াৰ সো সেই ধৰণে আজি ইয়াত আপোনালোকে ট্ৰেড প্লেন আপ কৰিব পাৰে য'ত এটো দেখিছে এই হাই পইণ্টৰ পৰা মই স্কেল পাউট মাৰিছো একেবাৰে এই ডখৰলৈকে এই লো পইণ্টলৈকে তেতিয়া মই বহুত এটা ইম্পৰ্টেন্ট লেভেল এই ডখৰত পাইছো যেতিয়া এই মোৰ লেভেলটো ফুল বডি কেণ্ডেলৰ ব্ৰেকআউট হ'ব মই চিয়ৰ এডাল ফুল বডি কেণ্ডেল হয় অলপ আগত যোনটো পঢ়াই আছিলো এক্স্যাক্টলি পাৰফেক্ট কেণ্ডেল হয় ইয়েস ইয়াৰ আমি ট্ৰেড ল'ম ইয়াত ধুনিয়াকৈ আমি ট্ৰেড ল'ম আৰু সব পাৰফেক্ট হয় কাৰণে ইয়াত দেখিছে এই লেভেলটো মেইনটেইন কৰিছে আগৰ লেভেল এই লেভেলটো মেইনটেইন কৰিছে পাৰফেক্ট লেভেল যে খালি এইবিলাক চকুৰে দেখি পাব লাগিব আৰু কেতিয়া মাৰিব লাগে কেতিয়া টানিব লাগে সেইখিনি জানিব লাগিব চাই ডেভেলপমেন্ট কৰক ক্লিয়াৰ ওকে ইয়াত যেতিয়া এটো ব্ৰেক হল এটো কি হয় ইয়াত আমি কেনেকে ষ্টপ লছ কোড লগাম যেহেতু এটা বিগ কেণ্ডেল ঠিক আছে বিগ কেণ্ডেল হয় ইয়াৰ 50% ৰ 2 পইণ্ট মান তলত ষ্টপ লছ লগাম ষ্টপ লছৰ কাৰণে অপচন গ্ৰীক শিকিব লাগিব আজি ক্লাছত আপোনালোকক মই কৰাম ঠিক আছে টেনচন ল'ব লাগে অপচন গ্ৰীক আমাৰ আছে আৰু প্ৰিমিয়ামৰ কিছুমান বিহেভিয়াৰ জানিব লাগিব ঠিক আছে সেইখিনি আমি শিকিম এই মোৰ লাইভ ক্লাছ চলি আছে ক্লাছৰ মাজৰে এনালিসিছৰ ভিডিও আপোনালোকক দিছো শিকিবলৈ ঠিক আছে ওকে ইয়াত আমি ষ্টপ লছ থৈ আমি নেক্সট টাৰ্গেট লম টাৰ্গেট কোন ডখৰলৈকে লম আমাৰ লেভেল টু লেভেল টাৰ্গেট কি লেভেল টু লেভেল টাৰ্গেট 0.1 or day high লৈকে যাব আজি day high কোনটো এটো এক্স্যাক্টলি day high লৈকে গৈছে বুজি পাইছে ন এক্স্যাক্টলি day high লৈকে ইয়াত কোনো ৰখা সিস্টেমে নাই কাৰণ মাৰ্কেটত ট্ৰেন্ড চেঞ্জ হৈ গল আৰু এই পৰ্চনটোতে ট্ৰেন্ড চেঞ্জ হোৱা কাৰণে ডাইৰেক্ট বুলিশ কেণ্ডেল ডাইৰেক্ট টাৰ্গেট মানুহৰ ট্ৰেড এনেকুৱা হ'ব লাগে আমি যোনবিলাক ট্ৰেড এইবিলাক ট্ৰেড দেখিছা নাই ট্ৰেড প্লেন আপ ডাইৰেক্ট সাকসেস ট্ৰেড প্লেন আপ ডাইৰেক্ট সাকসেস মোমেন্টাম ট্ৰেড য'ত আমাৰ ৰিস্কটো বহুত কম থাকে ক্লিয়াৰ মোমেন্টাম ট্ৰেড ক্যাপচাৰিং ঠিক আছে ওকে সো ইয়াত ডাইৰেক্ট টাৰ্গেট দিলে আৰু আমাৰ টাৰ্গেটক আপুনি এক্সিট কৰি দিও এতিয়াও যদি আপোনাৰ এক্সিট কৰিবলৈ মন যোৱা নাই এই লেভেলটোত বিয়াৰিছ প্যাটাৰ্ন এটা বনিছে এতিয়াতো ওলাই দিয়ক তথাপিও আপুনি বহুত টকা পাব ক্লিয়াৰ সো এইখিনি আছিল আমাৰ পাৰফেক্ট এন্ট্ৰি তিনটা ট্ৰেড বাকি এডখৰ আপুনি ট্ৰেল কৰিলে কৰিব পাৰে হেতু হৈছে আপ টু ইউ ক্লিয়াৰ হেতু হৈছে আপ টু ইউ ক্লিয়াৰ আৰু এডভান্স লাৰ্নিংৰ কাৰণে কৈ দিছো এডখৰ পাই কিয় উভতি গুচি গল এটো ভাঙি দেখুৱালে নেক্সট গ্ৰীন ক্লোজিং ওপৰত দিলে উৰি গুচি গল হেতু লজিকত ট্ৰেড ল'ব পাৰে এডভান্স লাৰ্নিং হয় অৰ এই যোনটো হাই পৰ্চনটো
এইটো যেতিয়া ব্ৰেক হৈছে তাৰ ওপৰত ট্ৰেড ল'ব পাৰে, ইয়াত ট্ৰেড ল'ব পাৰে। ইয়াৰ 50% আপুনি ষ্টপ লছটো থৈ ওপৰলৈ ইয়াত টাৰ্গেট, নেক্সট লেভেল তেনেকৈ টাৰ্গেট, সেইটো এডভান্স টাৰ্গেট, সিমানখিনি নালাগেও। নৰ্মেল এজন ট্ৰেডাৰ হিচাপে এইখিনি আমাৰ আজি এনালাইচিছৰ টাৰ্গেট। চ' এইখিনি আছিলে। আৰু মই কৈছিলোঁ মই অকল এইটো ইয়াত ট্ৰেড লোৱা আৰু বাকী দিনটো একো ট্ৰেড নাই লোৱা, সেইটো দেখুৱাই দিছোঁ, আপোনালোকে চাব পাৰে। চ' এই দুটাই ট্ৰেড লৈছোঁ, দুটাই অৰ্ডাৰ প্লেচ কৰিছোঁ। অৰ্ডাৰছত দেখুৱাই দিছোঁ, আপোনালোকক চাই লওক। অৰ্ডাৰছত এই দুটা বাই চেল, ঠিক আছে, এইকেইটাই অৰ্ডাৰ, বাকী একো ট্ৰেড নাই লোৱা। আৰু তাৰপিছত আজি ইয়াত কিমান এমাউণ্টৰ আছিলে মানিত, অপেনিং বেলেঞ্চ 2,02,000, কালি যোনটো দেখুৱাইছিলোঁ এইটোৱে যোনটো প্ৰফিটত থাকি গ'ল লাষ্টত, সিমানটোত আমি এইটো কেপচাৰিং কৰিলোঁ। আৰু বাকী মই অলৰেডি উইথড্ৰ কৰিলোঁ। আৰু য়েছ, প্ৰফিট সদায় উইথড্ৰ কৰিব, ঠিক আছে, প্ৰফিট সদায় উইথড্ৰ কৰিব। আৰু নেক্সটটো হৈছে কোনখিনি এনালাইচিছ কৰিব লাগে ইয়াত দেখাই দিওঁ এবাৰ। মই কেনেকৈ কালি যোনটো দেখুৱাইছিলোঁ এনেকৈ লগাই ল'ব, ঠিক আছে, এনেকৈ লগাই ল'ব। ইয়াত একেটা স্ক্ৰীনে হৈ আছে। ইয়াত আমি কি লওঁ, নিফটি, বেংক নিফটি, HDFC, ৰিলায়েন্স, এনেকৈ লৈ আমি এনালাইচিছ কৰি আমি ট্ৰেডবিলাক লওঁ, ঠিক আছে। চ' আজি ভিডিঅ'টো ইমানটোৱে আছিলে। এতিয়া আমি যাওঁ ফিনলেব ছুপাৰ লেভেল, কাইলৈ কি ধৰণে ট্ৰেড কৰিব লাগিব বা কাইলৈ দিনটো কেনেকুৱা মমেণ্টাম এটা আমি আশা কৰিব পাৰোঁ সেইখিনি জানো। চ' লেটছ গ' টু ফিনলেব ছুপাৰ লেভেলছ। অ'কে, এতিয়া আহি গ'লোঁ ছেটআপত। ইয়াতে ছুপাৰ লেভেল তৈয়াৰ কৰিলোঁ আপোনালোকে কাইলৈ ট্ৰেডিং কৰিবলৈ। এতিয়া আপোনালোকে স্ক্ৰীণত চাইডত দেখা পাব কাইলৈৰ কাৰণে আমাৰ ইম্পৰ্টেণ্ট কোনখিনি লেভেল হ'ব য'ত আমি কাম কৰিব লাগিব। কাইলৈ আপ ট্ৰেণ্ডৰ কিছুমান আমাৰ ইম্পৰ্টেণ্ট লেভেল আছে। 22,255 এই লেভেলটো যদি ব্ৰেক হয় বা এই লেভেলটোৰ ওপৰত যদি খোল খায়, আমি বহুত ধুনীয়া মোমেণ্টাম এটা দেখা পাম। কোনডোখৰলৈকে দেখা পাব পাৰোঁ মোমেণ্টামটো, 22,360 এইডোখৰলৈকে আমি মোমেণ্টাম এটা এক্সপেক্ট কৰোঁ কাইলৈ। বাট মাৰ্কেট ইজ এট অল টাইম হাই, একো বিশেষ ক'ব পৰা নাযায়। বাট যোনটো মাৰ্কেটৰ বিহেভিয়াৰ দেখা গৈছে, এনেকুৱা ক্ষেত্ৰত কি হয়, মাৰ্কেটে ওপৰত খোল খায় আৰু এটা আপ ট্ৰেণ্ডৰ মোমেণ্টাম কেৰি কৰিয়ে থাকে। এটা বস্তু মই অলৰেডি মোৰ ষ্টুডেণ্টসকলেও কৈছিলোঁ, ইয়াত আপোনালোককো মই কৈ দিছোঁ যে মোৰ অলৰেডি ভাল হোল্ডিংছ আছে নিফটিৰ ভালখিনি কোম্পেনীজ, ঠিক আছে। কালি যেতিয়া আৰু আজি লেঠাৰি মাৰ্কেট যেতিয়া ফল হৈছিলে ইমান বেয়াকৈ, মোৰ পৰ্টফলিঅ'ত একো বিশেষ নেগেটিভ দেখুওৱা নাছিলে। বাট মাৰ্কেট বহুতখিনি পৰি গ'ল, ঠিক আছে। চ' ইট ৱাজ হাইলি প্ৰিডিক্টেড, হাইলি ষ্টাডিড যে মাৰ্কেটে আজি ৰিকভাৰী দিব এণ্ড দিছ ইজ নট অল টাইম হাই। যেতিয়া কালি ৰিজেকশ্যন লৈ পৰিছে তেতিয়াও মই ষ্টুডেণ্টছখিনিৰ লগত শ্বেয়াৰ কৰিছিলোঁ যে দিছ ইজ নট অল টাইম হাই, মাৰ্কেটে নতুন হাই বনাবই লাগে। চ' লেটছ হোপ ফৰ দ্য বেষ্ট, লেটছ চি কাইলৈ ওপৰত খোল খাই নে অল টাইম হাই নতুন বনাই নে নবনাই। বাট মোৰ যোনটো এক্সপিৰিয়েঞ্চ অবজাৰ্ভেশ্যনৰ মতে আমাক নতুন অল টাইম হাই বনাব লাগে। চ' বেছড অন আমি লেভেলছ ট্ৰেড কৰিম, বেছড অন চিম্পল প্ৰাইজ একশ্যন ট্ৰেড কৰিম। নেক্সট আমাৰ লেভেলটো একেবাৰে ওপৰ লেভেলটো পামগৈ 22,426 আৰু ডাউন ট্ৰেণ্ডত যদি কাইলৈ যদি মাৰ্কেট যায়, মে বি দেৰ ইজ এ পচিবিলিটি মাৰ্কেট যাব পাৰে যদি কিবা বিশেষ নেগেটিভ নিউজ আহি যায়, গ্ল'বেল নিউজ ইত্যাদি, ঠিক আছে। তাৰ কাৰণে 22,189 দেখা পাম, তাৰ তলত আমি 22,149 ষ্ট্ৰেট ফল হ'ব এইখিনি, ঠিক আছে। ষ্ট্ৰেট ফল য'ৰ পৰা আকৌ মমেণ্টাম ল'ব পাৰে 22,083 এই যোনটো জ'ন মই বনাই থোৱা আছে, এই জ'নটোৰ পৰা নেক্সট মমেণ্টাম এটা ল'ব পাৰে। যিহেতু ইয়াৰ পৰাই বাৰে আজি ডেটতো ইমান ধুনীয়া মাৰ্কেট যেতিয়া ৰিকভাৰী কৰিছে তাতো ৰিজেকশ্যন দেখুৱাইছে আৰু কালিও এইটো লেভেলটো আহি ষ্টপেজ লৈছে, এইটো লেভেলৰ পৰাই ৰিজেকশ্যন লৈছে। চ' আমি ইয়াত এটা ডাঙৰ এটা বাইং প্ৰেছাৰ দেখা পাব পাৰোঁ, ঠিক আছে। তাক যদি ব্ৰেক কৰে আমি পাম 22,019, তাৰ তলত আমাৰ ইনষ্টিটিউচনেল বাইং জ'ন যোনটো কৈ থৈছোঁ সেইডোখৰলৈকে মাৰ্কেট যাব পাৰে যদি যায়, যেতিয়া যায়। বাট দিছ লেভেলছ উইল হেল্প ইউ অলট। আজিৰ ভিডিঅ'টো ইমানটোৱে আছিলে। আই এম নট এ ফাইনেন্সিয়েল এডভাইজাৰ আৰু বাকী যোনখিনি ট্ৰেড লওক কনচাল্ট ইউৰ ফাইনেন্সিয়েল এডভাইজাৰ বিফৰ টেকিং এনি ট্ৰেড, অনলি ফৰ এডুকেশ্যন পাৰ্পজ আপোনালোকক ভিউজ শ্বেয়াৰ কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানটোৱে আছিলে। লগ পাম এটা নতুন ভিডিঅ'ত। টিল দেন কিপ ট্ৰেডিং আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম নেক্সট ভিডিঅ'ত।